নমস্কাৰ, আমি ভইচৰ বিষয়ে আলোচনা কৰি আছো। আজি আমি ভইচৰ পাৰ্ট থ্ৰী খণ্ডত আমি ভইচৰ বিষয়ে এনেধৰণে আলোচনা কৰিম। মানে আমি ইতিমধ্যে পাইছো বি বা হেভ ভাৰ্বৰ ৰূপটো টেন্স বা পাৰ্চন অনুসৰি চেঞ্জ হয়। মানে বি ভাৰ্বটো পাৰ্চন অনুসৰি এম ইজ আর, টেন্স অনুসৰি ওয়াজ ওয়ের, বা হেভ ভাৰ্বটো হেজ হেভ তাৰোপৰি টেন্স অনুসৰি হেড হোৱা আমি দেখা পাইছো। কিন্তু কিছুমান অক্সিলাৰী ভাৰ্ব আছে যিবোৰ এক্টিভ ভইচ মানে কৰ্তৃবাচ্যৰ পৰা পেছিভ ভইচ মানে কৰ্ম বাচ্যলৈ নিয়াৰ সময়ত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা দেখা নাযায়, চেঞ্জ হোৱা দেখা নাযায়। সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। এতিয়া আমাৰ অক্সিলাৰী ভাৰ্ব কেন আমাৰ পেছিভ ভইচত হয় কেন বি, মে বি, ঠিক সেইদৰে মাইট বি, বা shall be, will be, should be, would be, ঠিক সেইদৰে আমাৰ মাষ্ট, আমি কুডো লিখিব পাৰো, কেন কুড বি, মাষ্ট, MUST মাষ্ট বি, ঠিক সেইদৰে আমাৰ ought be, etc. আমি এনেধৰণে আমাৰ অক্সিলাৰী কিছুমান আছে যিবোৰ আমাৰ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিলে চেঞ্জ নহয়। কেন বি, মে বি, মাইট বি, shall be, will be, should be, would be, could be, must be, ought be। আৰু আমি আন কেইটামানো আমি পাব পাৰো, যেনে দেয়াৰ টু। ঠিক এনেধৰণৰ অক্সিলাৰী ভাৰ্ববোৰ আমাৰ পেছিভ ভইচত চেঞ্জ নহয়। উদাহৰণ দিলে কথাটো আমি ভালদৰে বুজি পাম। আমি এনেধৰণে ক'ব পাৰো, যেনে বা উদাহৰণ স্বৰূপে যেনে হি মাষ্ট ক্লিন দা ডোৰ। দি ডোৰ, আমি যেতিয়া আমাৰ অবজেক্ট দা ডোৰটো আছে, দা ডোৰ, এই মাষ্ট শব্দটো মাষ্টে থাকিব, তাৰপিছত বি ভাৰ্বৰ ৰূপটো আহিব। আমাৰ ক্লিন মূল ভাৱটোতো আমি ইতিমধ্যে পাইছো পাষ্ট পাৰ্টিচিপল ৰূপ হয় ক্লিন বাই হিম। ঠিক এনেধৰণে আমাৰ মাছ, ঠিক আন আমি এটা বাক্য ব্যৱহাৰ কৰিব পাৰো, দে, এইটো আমাৰ পেছিভ ভইচ হয়, আৰু এইটো আমাৰ এক্টিভ ভইচ। আন এটা আমি উদাহৰণ দিব বিচাৰিছো, দে কেন ডু দা ৱাৰ্ক। দে কেন ডু দা ৱাৰ্ক, এই সেন্টেন্সটো এইটো এক্টিভ ভইচ। আমাৰ এক্টিভ ভইচ এইটো আমাৰ দা ৱাৰ্ক কেনে হৈ থাকে, কেন বি ডান বাই দেম। এনেধৰণে আমাৰ কিছুমান অক্সিলাৰী ভাৰ্ব এক্টিভ ভইচৰ পৰা যেতিয়া পেছিভ ভইচলৈ যায়, তেতিয়া কোনো ধৰণৰ আমাৰ
চেঞ্জ হোৱা দেখা নাপাওঁ। একেধৰণে থাকে, কিন্তু বি ভাৰ্বৰ ৰূপটো আহে আৰু তাৰপিছত মূল ভাৱটো আমাৰ পাষ্ট পাৰ্টিচিপলে হয়। এতিয়া আমি আলোচনা কৰিব ওলাইছো মানে আমাৰ এটা এটা অবজেক্ট থকা বাক্যবিলাক আমি ভইচ চেঞ্জ কৰি আছো, মানে এক্টিভ ভইচৰ পৰা আমি পেচিভ ভইচলৈ মানে চেঞ্জ কৰিছো। কিন্তু কিছুমান আমাৰ বাক্য আছে যিবোৰ বাক্যত আমাৰ দুটা আমাৰ অবজেক্ট থাকে আৰু সেই দুটা অবজেক্ট থাকিলে আমাৰ দুই ধৰণে আমাৰ পেচিভ ভইচ কৰা দেখা যায়। সেইবোৰ হল, এতিয়া ধৰক এটা মই উদাহৰণ দিম, ৰাজু ধৰক গেভ এ পেন। ৰাজু গেভ এ পেন, ধৰক আমি কাৰোবাৰ নাম দিওঁ, ইউ। ৰাজু গেভ এ পেন টু ইউ, বা আমি ইউ। সৰি, বাক্যটো লিখাত মোৰ ভুল হল। ৰাজু গেভ ইউ এ পেন। এইটো আমাৰ এক্টিভ ভইচ। ইয়াতে এ পেন আৰু ইউ এনে দুটা আমাৰ অবজেক্ট আছে। এতিয়া আমি প্ৰথমতে এই অবজেক্টটো দি যদি আমি কৰো ঠিক এনেধৰণে, ইউ গেভ আছে আমাৰ, ইউ ওয়ের বি ইউ ওয়ের, আমাৰ যেহেতু আমাৰ গেভ পাষ্ট টেন্সৰ ইউৰ লগত ওয়ের বহে, ওয়ের ৰূপটো আমাৰ আহিলে তাৰপিছত আমাৰ ইউ ওয়ের বি ভাৰ্বৰ ৰূপটো আমাৰ বহি গল, গিভেন। ইউ ওয়ের গিভেন এ পেন বাই ৰাজু। এইটো আমি ইউ অবজেক্টটো দি কৰিম। এবাৰ এ পেনেদি কৰিম, ওর এইটো পেচিভ ভইচ। এইবার আমি এ অবজেক্টরে করিম, এ পেন। এইবার আমার থার্ড পার্সন সিঙ্গুলার হল, যেতে ওয়ে নহব, ওয়াজ। এ পেন ওয়াজ গিভেন টু ইউ বাই রাজু। ঠিক এনেধৰণৰ আমাৰ এইটোও পেচিভ ভইচ। এনেধৰণে আমাৰ দুটা, আমি এনেদৰে দুটা যদি আমাৰ এনেকে অবজেক্ট থাকে আমাৰ এনেধৰণে দুটা আমি মানে পেচিভ ভইচলৈ চেঞ্জ কৰিব পাৰোঁ। দুবাৰ আমি পেচিভ ভইচলৈ চেঞ্জ কৰিব পাৰোঁ। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছৰ লগতে শ্বেয়াৰ কৰিব বুলিও অনুৰোধ জনালোঁ। আজি আমি আলোচনা কৰিলোঁ ভইচ পাৰ্টত কিছুমান অক্সিলাৰী ভাৰ্ব আমাৰ মানে এক্টিভ ভইচৰ পৰা পেচিভ ভইচলৈ নিলে চেঞ্জ নহয়। যেনে মে বি। বি ভাৰ্বৰ ৰূপটো আহে যেনিবা, যিহেতু পেচিভ ভইচত আহিবই, কিন্তু আমাৰ মে হৈ থাকে, কেনে হৈ থাকে, চেলে বা কুডে, তাৰ পাছতে বি ভাৰ্বৰ ৰূপটো বহে। তাৰোপৰি মেইন ভাৰ্বটো আমাৰ পাষ্ট পাৰ্টিচিপল ৰূপটো হয়। আজিলৈ ইমানে, নমস্কাৰ।